নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। তো আজি মই এছাম ড'জ নাম্বাৰ 31 লৈ আহিছোঁ। কাৰেণ্ট এফেয়াৰ আৰু জিকেৰ সেশন হয় এইটো। তো আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে এই সেশনটো প্ৰয়োজনীয়। ইয়াতে মই যোৱা 2-3 দিনত হৈ যোৱা ঘটনা পৰিঘটনাৰ ওপৰত আলোচনা কৰিম, লগতে যিমানখিনি জেনেৰেল নলেজ তথা ষ্টেটিক জিকে হয় সেইখিনি মই আপোনালোকক কৈ যাম। তো পাৰিলে নোট কৰি ল'ব। আহক আমি সেশনটো আৰম্ভ কৰোঁ। PDF ফাইলটো আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। অলপতে আমাৰ বিদেশ মন্ত্ৰী কোনখন দেশৰ দুদিনীয়া যাত্ৰাত গৈছে? তো অলপতে আমাৰ বিদেশ মন্ত্ৰী ৰাছিয়ালৈ গৈছে। দুদিনীয়া যাত্ৰাৰ বাবে গৈছে ৰাছিয়ালৈ। আমাৰ বৰ্তমান বিদেশ মন্ত্ৰী হৈছে সুষমা স্বৰাজ দেও, আৰু এওঁ ৰাছিয়ালৈ যোৱাৰ কাৰণ হৈছে ইয়াতে ৰাছিয়াৰ কেপিটেল মস্কোত 23 নম্বৰখন বৈঠক হ'ব IRIGCTECৰ। এই টাৰ্মটো মনত ৰাখিব, IRIGCTECৰ 23 নম্বৰখন বৈঠক অনুষ্ঠিত হ'ব, আৰু ইয়াতে সুষমা স্বৰাজ দেৱে পাৰ্টিচিপেট কৰিবলৈ গৈছে। তো ইয়াতে যিটো মই টাৰ্ম ক'লোঁ IRIGCTEC ছেপাৰেটকৈ থাকিব। তো ইয়াৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়া ৰাছিয়া ইণ্টাৰ গভৰ্ণমেণ্টেল কমিশ্যন অফ টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন। মনত ৰাখিব, ইণ্ডিয়া ৰাছিয়া ইণ্টাৰ গভৰ্ণমেণ্টেল কমিশ্যন অফ টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন। তো মেপত চাওক, ৰাছিয়া হৈছে এইখন। তো মই বহুবাৰ আপোনালোকক কৈছোঁ ৰাছিয়াৰ কেপিটেল হৈছে মস্কো, আৰু ইয়াৰ কাৰেঞ্চি হৈছে ৰাছিয়ান ৰুবল, আৰু বৰ্তমান ইয়াৰ প্ৰেছিডেণ্ট হৈছে ভ্লাদিমিৰ পুটিন, আৰু প্ৰাইম মিনিষ্টাৰ হৈছে দমিত্ৰী মেদভেদেভ। ৰাছিয়াৰ পৰা এটা ইম্পৰ্টেণ্ট পইণ্ট আহে, ইয়াৰ সংসদখনক কি কোৱা হয়? তো ইয়াক কোৱা হয় ডিউমা বুলি। 2 নম্বৰটো লৈ আহিছোঁ। অলপতে স্বচ্ছতাই সেৱা মুভমেণ্টৰ কোনে আৰম্ভণি ঘোষণা কৰিছে? নৰেন্দ্ৰ মোদী দেৱে স্বচ্ছতাই সেৱা এই মুভমেণ্টৰ আৰম্ভণি ঘোষণা কৰিছে। তো এই যিটো স্বচ্ছতাই সেৱা, এইটো হৈছে এটি অভিযান যিটোত আমাৰ দেশৰ সকলো নাগৰিককে আগভাগ ল'বলৈ আহ্বান কৰা হৈছে, যাতে আমাৰ চাৰিওফালৰ পৰিৱেশটো নিকা তথা স্বচ্ছ হৈ থাকে। তো এই যিটো মুভমেণ্ট, এইটো 15 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ চলিব, কাৰণ এই যিটো স্বচ্ছ ভাৰত অভিযান এইটো 2014 চনত আৰম্ভ হৈছিলে, আৰু 2 অক্টোবৰ 2018 দিনাখন 4 বছৰ পূৰ্ণ হ'ব। তো এই 4 বছৰ পূৰ্ণ হোৱাৰ কাৰণে এই মুভমেণ্টটো এইবাৰ আহ্বান কৰা হৈছে, আৰু এইটো 15 তাৰিখৰ পৰা 2 অক্টোবৰলৈ চলিব। তো আশা কৰোঁ আপোনালোকেও এই ক্ষেত্ৰত পাৰ্টিচিপেট কৰিব। আপোনালোকৰ আশে পাশে থকা ঠাইবোৰ চাফ চিকুণ কৰি ৰাখিব। 3 নম্বৰটো লৈ আহিছোঁ। অলপতে ছেমছাঙে বিশ্বৰ আটাইতকৈ ডাঙৰ মোবাইল অভিজ্ঞতা কেন্দ্ৰ ক'ত খুলিছে? মোবাইল অভিজ্ঞতা কেন্দ্ৰ বা মোবাইল অনুভৱ কেন্দ্ৰ খুলিছে বেংগলুৰুত। বিশ্বৰ আটাইতকৈ ডাঙৰ মোবাইল অভিজ্ঞতা কেন্দ্ৰ। এইটো কেনেকুৱা হ'ব চাব, এইটো ছেমছাং অপেৰা হাউচ নাম দিয়া হৈছে, আৰু ইয়াতে ছেমছাঙৰ এতিয়ালৈকে যিমানবোৰ প্ৰডাক্ট আছে চলিত অৱস্থাত, এই সকলোবোৰ প্ৰডাক্ট আপোনালোকে চাব পাৰিব, আৰু তাতে এইবোৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব এইবোৰৰ। আৰু এই যিটো এৰিয়া, এইটো প্ৰায় 33,000 স্কুৱেৰ ফুট ঠাই জুৰি বনোৱা হৈছে। 33,000 স্কুৱেৰ ফুট, যথেষ্ট ডাঙৰ এটা অঞ্চল জুৰি এই অপেৰা হাউচ বা এক্সপিৰিয়েঞ্চ হাউচটো বনোৱা হৈছে, আৰু ইয়াতে গ'লে আপুনি ছেমছাঙৰ সকলোবোৰ প্ৰডাক্টৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। আৰু ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট আহে যে বেংগলুৰুত যিহেতু স্থাপন কৰা হৈছে, কিছুদিন আগতে এই ক্ষেত্ৰত ছেমছাঙৰ কথা কওঁ মই, সকলোতকৈ ডাঙৰ ফেক্টৰী এটা খুলিছে ছেমছাঙে গ্ৰেটাৰ নয়ডাত। গ্ৰেটাৰ নয়ডাত যেতিয়া এই ডাঙৰ ফেক্টৰীটো খুলিছিলে, তেতিয়া ছাউথ কোৰিয়াৰ এই যিগৰাকী প্ৰেছিডেণ্ট, তেওঁ আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত এই ফেক্টৰীটো উদ্বোধনী কৰিছিলে। ইয়াতে আহিলে বেংগলুৰুক কি কোৱা হয় ভাৰতবৰ্ষৰ? চিলিকন ভেলী। আৰু ই এনেকুৱা এখন চহৰ আমাৰ ভাৰতবৰ্ষৰ যাৰ এটা নিজা অফিচিয়েল লগো আছে। তেওঁলোকে নিজা অফিচিয়েল লগো এটা লঞ্চ কৰিছে। তো এইটো হৈছে এনেকুৱা, য'ত বেংগলুৰু শব্দটো ইংলিছ আৰু কন্নড় দুয়োটা ভাষা লগাই লিখা হৈছে। তো এইটো মনত ৰাখিব, আমাৰ ভাৰতবৰ্ষৰ যিখন চহৰ প্ৰথম, সেইখন চহৰৰ কি অফিচিয়েল লগো এটা লঞ্চ কৰিছে, সেইখন হৈছে বেংগলুৰু। তো আমি 4 নম্বৰটো লৈ আহিছোঁ। অলপতে অহা ৰাষ্ট্ৰসংঘৰ ৰিপৰ্ট অনুসৰি কোনটো বছৰ কুপোষণ আটাইতকৈ বেছি হৈছে? তো কুপোষণটো এইটো মধুনীয়া হ'ব লগা আছিলে, তো এইটো আপোনালোকে শুদ্ধ কৰি ল'ব লিখিলে। তো এই ক্ষেত্ৰত আটাইতকৈ বেছি কুপোষণ অৰ্থাৎ কুপুষ্টিকৰণ হৈছে 2017 চনত। কুপুষ্টিকৰণ নিশ্চয় বুজিছে, পোষণ নোপোৱাটোৱে বা খাব নোপোৱা তেনেকুৱা ধৰণৰ সূচোৱা হৈছে। আপোনালোকৰ এই ফটোখন চালে বেছি ক্লিয়াৰ হ'ব কুপোষণ কি। তো বৰ বেয়া লগা দৃশ্য এটি এই শিশুটিৰ অৱস্থা। তো যিটো ভাল পুষ্টিকৰ খাদ্য নাপায়, সেইকাৰণে এনেকুৱা ধৰণৰ স্বাস্থ্য হৈছে, আৰু 2017 চনত আটাইতকৈ বেছি হৈছে এই যিটো কুপোষণৰ অৱস্থা, আৰু এইটো হৈছে ইউনাইটেড নেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘই দিয়া এটি ৰিপৰ্ট।
ৰাষ্ট্ৰসংঘ অৰ্থাৎ ইউনাইটেড নেশ্যন ইয়াৰ পৰা বহুতো প্ৰশ্ন আহে আমাৰ এক্সামত তো ষ্টেটিক জিকেৰ ভালেকেইটা প্ৰশ্ন হয় ইউনাইটেড নেশ্যন ডে কেতিয়া পালন কৰা হয় তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট ইউনাইটেড নেশ্যন ডে বা ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় 24 অক্টোবৰত 24 অক্টোবৰ 1945 চনত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হোৱা হেতুকে 24 অক্টোবৰ দিৱসটো ইউনাইটেড নেশ্যন ডে হিচাপে পালন কৰা হয় ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত আৰু ইয়াৰ বৰ্তমান ছেক্ৰেটাৰী জেনেৰেল হৈছে এণ্টনিও গুটেৰাছ বা গাটাৰ্ছ বুলিও ক'ব পাৰে এণ্টনিও গুটেৰাছ 5 নম্বৰটো লৈ আহিছোঁ অলপতে চৰকাৰে 2021-22 চনলৈ ৰেলৱেৰ কিমান শতাংশ বৈদ্যুতিকৰণৰ ঘোষণা কৰিছে ৰেলৱেৰ 100% বৈদ্যুতিকৰণ ঘোষণা কৰিছে ইয়াতে প্ৰধানকৈ যিটো ব্ৰডগেজ সিস্টেম আছে মই তিনিটা সিস্টেম আছে বুলি আপোনালোকক কৈছিলোঁ নেৰ' গজ মিটাৰ গজ আৰু ব্ৰডগজটো আটাইতকৈ ডাঙৰ আৰু যিটো 1 মিটাৰতকৈ ডাঙৰ আৰু একচুৱেলি 1.4 বুলিও কোৱা হয় বা কিছুমানত আকৌ মই 1.6 হিচাপেও পাওঁ তো সেইটো আপোনালোকে নিজে ডিসাইড কৰি ল'ব তো ইয়াতে চাব ব্ৰডগেজটো প্ৰধানকৈ ব্ৰডগেজৰ যিমানবোৰ লাইন আছে আমাৰ ভাৰতবৰ্ষৰ ৰেলৱে লাইন এইখিনি 100% বৈদ্যুতিকৰণ কৰা হ'ব আৰু এই ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সকলোখিনি মানে প্ৰায়খিনি যিবোৰ গজ সিস্টেম আছে এইবোৰ ব্ৰডগজলৈ কনভাৰ্ট কৰা হৈছে আৰু ইয়াতে ৰেলৰ কথা যেহেতু আহিল তো ৰেলৰ বৰ্তমান ৰেলৱে মিনিষ্টাৰ কোন তেওঁ হৈছে পীয়ুষ গোয়েল ডাঙৰীয়া আৰু ৰেলৱে বোৰ্ডৰ অধ্যক্ষ কোন তেওঁ হৈছে অশ্বিনী লোহানী আৰু স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ৰেলৱে মিনিষ্টাৰ কোন বাৰু বহুবাৰ আহিছে এক্সামত বিভিন্ন এক্সামত আহিছে তো তেওঁ হৈছে জন মাথাই 6 নম্বৰটো লৈ আহিছোঁ অলপতে বিজয় শংকৰ ব্যাসদেৱৰ মৃত্যু হৈছে এও কোন আছিল এও এগৰাকী কৃষি অৰ্থশাস্ত্ৰকাৰ আছিলে তো এইগৰাকীয়ে হৈছে বিজয় শংকৰ ব্যাস আৰু এওঁৰ কিছুদিন আগতে মৃত্যু হৈছে 87 বছৰ বয়সত আৰু এই যিগৰাকী ব্যক্তি এও কৃষিৰ ক্ষেত্ৰত অৰ্থশাস্ত্ৰকাৰ আছিলে অৰ্থনৈতিকবিদ আছিলে তো এও পূৰ্বতে প্ৰধানমন্ত্ৰীৰ উপদেষ্টাও আছিলে এই পিএমছ এডভাইজাৰ যিটো কোৱা হয় তেনেকুৱা ধৰণৰ এগৰাকী ব্যক্তি আছিলে তো 7 নম্বৰটো লৈ আহিছোঁ অলপতে 30 নং ৰাষ্ট্ৰীয় যুৱক সংসদ প্ৰতিযোগিতাৰ পুৰস্কাৰৰ বিতৰণ কোনে কৰিছে অৰ্জুন ৰাম মেঘৱাল ডাঙৰীয়াই এই 30 নং ৰাষ্ট্ৰীয় যুৱক সংসদ প্ৰতিযোগিতাৰ পুৰস্কাৰৰ বিতৰণ কৰিছে ইয়াতে এইটো হাইলাইট কৰি থৈ দিছোঁ মই ৰাষ্ট্ৰীয় যুৱক সংসদ প্ৰতিযোগিতা তো এইটো কি এইটো হৈছে আমাৰ শিশুসকলৰ মনত সংসদত যিবোৰ কাৰ্য চলে অৰ্থাৎ এই আপোনালোকে নিশ্চয় জানে উচ্চ সদন নিম্ন সদন লগ লাগি যি সংসদ হৈছে তাতে যিবোৰ কাৰ্য চলে তাৰে বিষয়ে জ্ঞান প্ৰদান কৰিবলৈ তাৰে বিষয়ে জ্ঞাত কৰাবলৈ এটি প্ৰতিযোগিতা তো এইখন এখন সেই মুহূৰ্তৰ ছবি পুৰস্কাৰ বিতৰণ সমাৰোহ কেন্দ্ৰীয় বিদ্যালয়কে 30वीं ৰাষ্ট্ৰীয় যুৱা সংসদ প্ৰতিযোগিতা 2017-18 এইটো হিন্দীত লিখা আছে তো এইটো মুখ্য অতিথি আছে শ্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু এও কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হয় ৰাজ্যমন্ত্ৰী মানে যিটো কেন্দ্ৰীয় সংসদীয় যিটো মামলা আছে সংসদীয় মামলাবিলাকৰ ৰাজ্যমন্ত্ৰী আৰু এও এই পুৰস্কাৰটো বিতৰণ কৰিছে তো আমি 8 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ অলপতে UNIATF পুৰস্কাৰৰ বাবে কাক নিৰ্বাচিত কৰা হৈছে মনোজ ছালানীক এই UNIATF পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে তো ইয়াতে এইগৰাকী হৈছে মনোজ ছালানী আৰু ইয়াতে এটা টাৰ্ম ক'লো মই UNIATF ইয়াৰ ফুল ফৰ্মটো আপোনালোকে জনাটো প্ৰয়োজন ইয়াৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যন ইণ্টাৰ এজেঞ্চি টাস্ক ফ'ৰ্চ ইউনাইটেড নেশ্যন ইণ্টাৰ এজেঞ্চি টাস্ক ফ'ৰ্চ ইয়াৰ পিছত লৈ আহিছোঁ অলপতে কোনগৰাকী প্ৰতিষ্ঠিত ভাৰতীয় হকী খেলুৱৈয়ে কৰ্ম অৱসৰৰ ঘোষণা কৰিছে চৰ্দাৰ সিং নামৰ হকী খেলুৱৈগৰাকীয়ে কৰ্ম অৱসৰৰ ঘোষণা কৰিছে তো এইগৰাকী হৈছে আমাৰ ভাৰতবৰ্ষৰ এই চৰ্দাৰ সিং নামৰ হকী খেলুৱৈগৰাকী আৰু এছিয়ান গেমছত একচুৱেলি কি হৈছিলে হকীৰ খেলৰ প্ৰদৰ্শনীটো যথেষ্ট বেয়া হৈছিলে তো সেইকাৰণে এও অৱসৰ ঘোষণা কৰিছে আৰু যথেষ্ট দিন এও ইতিমধ্যে খেলিছেও তো ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট আহি পৰে বৰ্তমান আমাৰ হকী যিটো দল আছে পুৰুষৰ এই দলৰ কোচ অৰ্থাৎ প্ৰশিক্ষকগৰাকীৰ নাম কি তো এইটো প্ৰশ্ন এক্সামত আহি থাকে তেওঁ হৈছে হৰেন্দ্ৰ সিং 10 নম্বৰটো লৈ আহিছোঁ জনজাতীয় চাৰ্কিট বিকাশ পৰিকল্পনাৰ উদ্বোধন ক'ত কৰা হৈছে
ক'ত কৰা হ'ব একচুৱেলি এতিয়ালৈ হোৱা নাই এইটো চাৰ্কিট হ'ব লগা আছিলে টাইপিঙত মিষ্টেক হৈ গ'ল তো এই যিটো জনজাতীয় চাৰ্কিট বিকাশ এইটো ছত্তীশগড়ত অনুষ্ঠিত হ'ব জনজাতীয় চাৰ্কিট বিকাশ আপোনালোকে নিশ্চয় বুজি পাইছে জনজাতিবিলাকৰ বিকাশৰ বাবে এইটো হয় আৰু ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট মই বেলেগ নকওঁ আৰু তো ছত্তীশগড় বুলি কওঁতে এটা কথা আপোনালোকে মনত ৰখাটো প্ৰয়োজন এটা ছিকুৱেঞ্চ আছে নতুন ৰাজ্য গঠন হোৱাৰ যিবোৰ লেটেষ্ট ৰাজ্য গঠন হৈছিলে ছত্তীশগড় আমাৰ ভাৰতবৰ্ষৰ কেই নম্বৰখন ৰাজ্য এইখন হৈছে 26 নম্বৰখন ৰাজ্য এই ছত্তীশগড়ৰ পিছতে আহিল উত্তৰ প্ৰদেশ উত্তৰাখণ্ড 27 নম্বৰখন ৰাজ্য তাৰ পাছতে আহে ঝাৰখণ্ড সেইখন 28 নম্বৰ আৰু লাষ্ট টাইম এখন গঠন হৈছে তেলেংগানা সেইখন 29 নম্বৰখন ৰাজ্য যিখন 2 জুন 2014ত অন্ধ্ৰপ্ৰদেশৰ পৰা বিভক্ত হৈ গঠন হৈছিলে আৰু তেলেংগানাৰ এটা ইম্পৰ্টেণ্ট পইণ্ট মই আপোনালোকক এইকেইদিন কৈ আছোঁ তাৰে যিখন সদন সেইখন ভংগ কৰি দিয়া হৈছে যাতে ইলেকশ্যনটো 6 মাহ আগতে কৰিব পাৰে আৰু ইয়াৰ উপৰি উত্তৰাখণ্ডৰ কথা ক'লোঁ উত্তৰাখণ্ড কোনখন ৰাজ্যৰ পৰা বিভক্ত হৈ গঠন হৈছে বাৰু তো সেইখন হৈছে উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডখন বিহাৰৰ পৰা বিভক্ত হৈ গঠিত হৈছে তো এইবাৰ 11 নম্বৰটো লৈ আহিছোঁ অলপতে সংবনত শ্বুটিং এইটো একচুৱেলি শ্বুটিং হ'ব লগা আছিলে স্পেলিংটো টাইপিং কৰোঁতে নাহে বাবে মই এনেকৈ লিখি থোৱা যেন হ'ল শ্বুটিং বিশ্ব চেম্পিয়নশ্বিপত ভাৰতবৰ্ষই কেইটা সোণৰ পদক লাভ কৰিছে এই সংবনত হৈছে এই শ্বুটিং বিশ্ব চেম্পিয়ন ইয়াতে ভাৰতবৰ্ষই 2টা পদক লাভ কৰিছে ইয়াৰ পিছৰটো আহিছে অলপতে ৰাজ্যসভাৰ নিৰ্বাচনত নটা সমাপ্তি কৰাৰ আদেশ কোনে জাৰি কৰিছে নটাৰ সমাপ্তিৰ আদেশৰ জাৰি কৰিছে নিৰ্বাচনী আয়োগে তো এই প্ৰশ্নটো মই আগতে আপোনালোকক দিছোঁ কিন্তু বৰ্তমান ইয়াৰ আদেশ সম্পূৰ্ণৰূপে জাৰি কৰা হৈছে এইটো আলোচনা কৰি থকা হৈছিলে যে নটাটো উঠাই দিয়া হ'ব বিশেষকৈ ৰাজ্যসভা আৰু বিধানসভাৰ নিৰ্বাচনত এই নোটাটো নাথাকিব নোটাৰ অৰ্থ হৈছে নান অফ দ্য এবভ তো কম্পিটিটিভ এক্সাম দিওঁতে আপোনালোকে নিশ্চয় পাইছে নান অফ দ্য এবভ এইটো কেতিয়াবা থাকি যায় তো কোনো এটাক যদি আপুনি ভোট দিব নিবিচাৰে আপুনি ভোট দিব যাওঁতে যদি দেখে যে কোনো এটা দল আপুনি ইচ্ছা নকৰে ভোট দিবলৈ তেনেহ'লে এই নোটাটো দবাই আপোনাৰ ভোটটো ইয়াতে দিব পাৰে কাকো ভোট দিয়া নহয় তেতিয়া কিন্তু আপোনাৰ উপস্থিতিটো গম পোৱা যায় তো ইয়াতে এনেকুৱা ধৰণৰ হ'ব এইটো কিন্তু অপশ্যনটো নাথাকিব আৰু আপুনি এটা নহয় এটা দলক ভোট দিবই লাগিব এইবাৰৰ পৰা ৰাজ্যসভা আৰু বিধানসভাৰ নিৰ্বাচনী হ'লে তো ইয়াতে আহিল নিৰ্বাচনী আয়োগ বুলি কওঁতে ইয়াৰ পৰা এটা ইম্পৰ্টেণ্ট পইণ্ট হয় CEC অৰ্থাৎ চিফ ইলেকশ্যন কমিশ্যনাৰ মুখ্য নিৰ্বাচনী আয়ুক্ত তেওঁ কোন বৰ্তমান তেওঁ হৈছে ওম প্ৰকাশ ৰাৱত আজি আমি লাষ্ট প্ৰশ্নটো লৈ আহিছোঁ ভাৰত ইৰাণ আফগানিস্তানে সহযোগ সুদৃঢ় কৰিবলৈ ত্ৰিপক্ষীয় বৈঠক ক'ত আয়োজিত কৰিছে তো এই বৈঠক আয়োজিত কৰিছে আফগানিস্তানত আয়োজিত কৰিছে আৰু এই বৈঠকখন কি কাৰণত আয়োজিত কৰিছে বা ইয়াৰ মুখ্য বিষয়বোৰ কি তো আফগানিস্তানৰ ৰাজধানী কাবুলত এই বৈঠকখন আয়োজিত কৰা হৈছে আৰু এইখন প্ৰথমখন বৈঠক হ'ব ত্ৰিপক্ষীয় এনেকুৱা বৈঠক ভাৰত ইৰাণ আৰু আফগানিস্তানে য'ত লগ হৈ একেলগে আয়োজিত কৰিছে ইয়াতে জাউৰা বন্দৰ নামৰ যিটো বন্দৰৰ পৰিকল্পনা আছে তাৰোপৰি আতংকবাদ অৰ্থাৎ সন্ত্ৰাসবাদৰ বিৰোধী এনেকুৱা যিবোৰ সহযোগ আছে এই ক্ষেত্ৰত এই সহযোগবোৰ মজবুত কৰিবলৈ এনেকুৱা ধৰণৰ বহুতো বিষয় আলোচনা কৰা হ'ব এই তিনিখন দেশৰ মাজত আৰু এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ পৰা নেতৃত্ব দিছে ভাৰতবৰ্ষৰ বৰ্তমান বিদেশ সচিব অৰ্থাৎ ফৰেন ছেক্ৰেটাৰী বিজয় কেশৱ গোখলে আৰু ইৰাণৰ ফালৰ পৰা নেতৃত্ব দিছে ইৰাণৰ উপবিদেশ মন্ত্ৰী আব্বাছ আৰাগাচি আৰু আফগানিস্তানৰ পৰা অধ্যক্ষতাই নেতৃত্ব দিছে আফগানৰ উপবিদেশ মন্ত্ৰী হেম্মত খালি কাৰজাই তো নামবোৰ অকণমান জটিল ইয়াতে মই আপোনালোকক ইৰাণৰ কথাটো অকণমান কওঁ ইৰাণৰ কেপিটেল হৈছে তেহৰান তো এইটো মনত ৰাখিব ইৰাণৰ লগত যিহেতু এনেকুৱা এটা ত্ৰিপক্ষীয় বৈঠক হৈছে তো এই ইৰাণৰ কথা আহিব পাৰে এক্সামত ইৰাণৰ এই কেপিটেল হৈছে তেহৰান আৰু ইয়াৰ কাৰেঞ্চি হৈছে ৰিয়াল আৰু আফগানিস্তানৰ কেপিটেল আপোনালোকে নিশ্চয় জানে কাবুল তো বন্ধু-বান্ধৱীসকল আজিৰ সেশ্যনটো ইমানখিনিয়ে আছিলে ভিডিঅ'টো লাইক কৰাৰ লগতে আপোনাৰ সকলোবোৰ হোৱাটছআপ আৰু ফেচবুক বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব তো আজিৰ সেশ্যনটো চাই কেনে পাইছে জনাব ধন্যবাদ